আজিৰ ভিডিঅ'ত আমি দুটা টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে দৰমহা সম্পৰ্কত আৰু দ্বিতীয় টপিকটো হৈছে বকেয়া সম্পৰ্কত। ইতিমধ্যে আমাৰ তাত আমি দেখিবলৈ পাওঁ বহুখিনি কমেণ্ট আমাৰ তাত এতিয়াও আহি আছে যে পেঞ্চন কিয় হোৱা নাই বা দৰমহা কিয় হোৱা নাই আৰু বকেয়াৰ তৃতীয় কিস্তিটো কেতিয়ালৈকে পাব, এইখিনি কুৱেশ্যন আমাৰ তাত বৰ্তমানেও আহি থকা দেখা গৈছে। আৰু এই বিষয়ত আমি প্ৰায় 24 তাৰিখমানত ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছিলে আৰু তেতিয়া আমি গোটেইখিনি কথা কৈছিলোঁ যে যদি 28-29 তাৰিখে বা 30 তাৰিখে যদি আপোনালোকৰ পেঞ্চন বা দৰমহা নহয়, তেতিয়াহ'লে আপোনালোকৰ 31 তাৰিখেও নহ'ব আৰু 1 তাৰিখেও নহ'ব, 1 ফেব্ৰুৱাৰী আৰু 31 জানুৱাৰীত। কাৰণ 31 জানুৱাৰীত আপোনাৰ মেডাম মেফি আছে, তো মেডাম মেফি হোৱাৰ কাৰণে সেইদিনা আপোনালোকৰ বন্ধ থাকিব আৰু যিহেতু চৰকাৰী বন্ধ হয়, আৰু তাৰ পিছদিনা একেলেঠাৰিয়ে আপোনাৰ ছানডে আছে, ৰবিবাৰ, আৰু ৰবিবাৰটো বন্ধ হ'ব। তো এই দুটা দিন একেলগে বন্ধ হোৱাৰ লগে লগে আপোনাৰ বেংকৰ যিবিলাক কাম কাজ থাকিব সেইখিনি বন্ধ হৈ থাকিব। সেইকাৰণে আপোনালোকৰ যিখিনি পেঞ্চন থাকিব, যিসকলে এতিয়ালৈকে পোৱা নাই, ফেমিলি পেঞ্চন হওক বা নৰ্মেল পেঞ্চনেই হওক, যিয়ে নহওক, অনৱাৰ্ড 1 তাৰিখৰ পিছত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীৰ দৰমহাও 1 তাৰিখৰ পিছতেই হ'ব। তো ক'ব গ'লে পেঞ্চন দৰমহা 1 তাৰিখৰ পিছত আপোনালোকে পাব। আৰু এটা প্ৰশ্ন আমাৰ তাত আহে যে বকেয়াৰ তৃতীয় কিস্তিটো কেতিয়ালৈকে লাভ কৰিব। আপোনালোকে এটা জানে ক্লিয়াৰলি, আমি অলৰেডি এই বিষয়ত ভিডিঅ' প্ৰস্তুত কৰিছিলোঁৱেই যে বকেয়াৰ 3 নম্বৰ যিটো কিস্তি থাকিব, সেই কিস্তিটো ফেব্ৰুৱাৰী মাহত দিয়া হ'ব। আৰু যিহেতু ফেব্ৰুৱাৰী আপোনাৰ পৰিবই দুদিন পিছত, ফেব্ৰুৱাৰী মাহত আপোনালোকে 15 তাৰিখৰ ভিতৰত বকেয়াৰ তৃতীয় কিস্তিটো আপোনালোকে লাভ কৰিব। আৰু তাৰপিছত বাকী যি আপোনাৰ দিয়ে থাকিব, আপোনাৰ এতিয়াতো 58% হৈছে আৰু এতিয়া 60লৈকে আহিছে আকৌ নতুনকৈ। আৰু এইবাৰ যিটো AICPIW থাকে, সেইটো সাধাৰণতে 31 অৰ্থাৎ আজিৰ তাৰিখতেই ওলায়। তো সেইটো আমি চাব চেষ্টা কৰিম আৰু যেতিয়া পাম তো কিমানখিনি ওলাইছে, তো সেইখিনি চাই পেলাই আপোনালোক খবৰটো দিবলৈ চেষ্টা কৰিম যে কিমানখিনি বকেয়া নতুনকৈ আকৌ বাঢ়িব, কিমানখিনি দৰমহা বাঢ়িব, সেইখিনি কথা আমি AICPI গোটেইখিনি কথা আমি এনালাইজ কৰি পেলাই দেখুৱাই দিম। তো আজি ভিডিঅ' এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।